ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ অণু আৰু পৰমাণু চেপ্টাৰটোৰ ওপৰত। আৰু তাতে আমি কি আলোচনা কৰিম? সৰল যৌগৰ সংকেত। সৰল যৌগ সংকেত কেনেকৈ লিখিম? চ' আমি যৌগ মানে কি আগে জানি ল'ব লাগিব। যৌগ হ'ল, ধৰি লওক মই ছডিয়াম কি এটা মৌল, ইয়াৰ পাৰমাণৱিক সংখ্যা 11। ইয়াৰ লগত যদি এটা মৌল জড়িত হ'ব লাগে, সাপোজ মই কওঁ ক্লৰিন, Cl, ক্লৰিন জড়িত হ'ল, গতিকে কি হ'ল NaCl, মানে কি হ'ল ছডিয়াম এটা মৌল আৰু ক্লৰিন এটা মৌল, গতিকে এইটো কি হ'ল ছডিয়াম ক্লৰাইড। ঠিক আছে, গতিকে এই ছডিয়াম ক্লৰাইডক আমি কি বুলি ক'লো? আজি পৰাই কম যৌগ। কি যৌগ? ইয়াৰ এটা নাম আছে আয়নীয় যৌগ। গতিকে ঠিক তেনেদৰে আমি কি পাম? এলুমিনিয়াম অক্সাইড পাম। কিয় কি এটা যৌগ, ইয়াত কি আছে? মৌল, দুটা মৌল, এলুমিনিয়াম আছে আৰু অক্সিজেন আছে, অৰ্থাৎ দুটা মৌল আছে। চ' আজি আমি আলোচনা কৰিম এই যৌগৰ সংকেতটো কেনেকৈ লিখিম। যৌগৰ সংকেত লিখিব হ'লে আমি কি কৰিব লাগিব? ফাৰ্ষ্ট মই ধৰি লওঁ, চাপ'জ ধৰা হ'ল কি লিখিম মই? A আৰু B দুটা মৌল আৰু ইহঁতৰ যোজ্যতা যথাক্ৰমে M আৰু N। আমি A আৰু B কি ধৰি লৈছো? দুটা মৌল হিচাপে ধৰি লৈছো, আৰু A ৰ যোজ্যতা হৈছে কিমান? M, আৰু B ৰ যোজ্যতা কিমান হৈছে? N। গতিকে A আৰু B মৌলটো লগ লাগি আমি কৰিম এটা যৌগ গঠন কৰিম। ধৰি লওঁ আমি কিহৰ যৌগটো? A B হ'লে ইয়াৰ A ৰ যোজ্যতা আছিল M আৰু B ৰ যোজ্যতা আছিল N। যৌগটোৰ যোজ্যতা দ্বিতীয় মৌলটো লয়, ইয়াত A ৰ যোজ্যতা M আছিল, গতিকে M টো কোনে লৈছে? B এ লৈছে, আৰু A ৰ যোজ্যতাটো M আছিল, ঠিকে আছে, B এ লৈছে, আৰু B ৰ যোজ্যতা কিমান আছিল? N আছিল, N টো কোনে লৈছে? A লৈছে, অৰ্থাৎ যৌগটো ফৰ্ম হ'ল কি? কম্পাউণ্ডটো ফৰ্ম হ'ল AnBn। ই এটা যৌগ, ঠিক আছে। তো আমি এই পেটাৰ্ণত কি লিখিম? যৌগবিলাকৰ সংকেত লিখিম। আৰু ইয়াত এটা কথা মনত কৰিব লাগিব, আমি প্ৰথমে যোজ্যতা যদি উলিয়াব লগা হয়, আমি কি মনত ৰাখিব লাগিব? ইলেক্ট্ৰনৰ বিন্যাস। আৰু কি প্ৰথম 20টা মৌলৰ আমি কি কৰি ল'ম আজিৰে পৰা? পাৰমাণৱিক সংখ্যা, ইলেক্ট্ৰনৰ বিন্যাস, আৰু তোমাৰ লগতে কি লাগিব? মৌলসমূহৰ ঘৰটো ইমান নালাগে, জাষ্ট পাৰমাণৱিক সংখ্যা আৰু ইলেক্ট্ৰনৰ বিন্যাসটো জানিলে হ'ল, তেতিয়া তুমি তোমালোকে যোজ্যতাখিনি উলিয়াব পাৰিবা। ঠিক আছে, আমি আজি লিখি লওঁ এলুমিনিয়াম অক্সাইডৰো সংকেতটো কেনেকুৱা হয় বা কেনেকৈ লিখে। মই কি বুলি ক'ম? এলুমিনিয়াম অক্সাইডৰ আমি কি লিখিম? সংকেতটো লিখিম। গতিকে আমি ইয়াত নাজানো এলুমিনিয়াম অক্সাইডটো ৰাসায়নিক সংকেত কেনেকুৱা আমি নাজানো, জাষ্ট আমি শব্দটো পাইছো এলুমিনিয়াম অক্সাইড। আমি জানিব লাগিব এলুমিনিয়ামৰ চিহ্ন কিমান? Al ন, আৰু অক্সাইড মানে কি? মেইনলি অক্সিজেনৰ চিহ্নটো কি? O। এলুমিনিয়াম আৰু অক্সিজেনৰ আমি কি চিহ্নটো লিখিলো? চিহ্ন Al আৰু O। এতিয়া কি লাগিব? ইহঁতৰ পাৰমাণৱিক সংখ্যা। এলুমিনিয়াম কিমান? 13, অক্সিজেন কিমান? 8 হ'লে ইয়াৰ আৰু ইয়াৰ কি লাগিব? ইলেক্ট্ৰনৰ বিন্যাস কি লিখিম মই? ইলেক্ট্ৰনৰ বিন্যাস কি বুলি লিখিম মই? 0। চ' যিটো আমাৰ হেৰি আছিল অষ্টক নিয়ম, আৰু যিটো আমাৰ 2n² ফৰ্মুলা আছিল, 2n² ফৰ্মুলাটো আছিল, 2n² ফৰ্মুলা মতে কি? পৰমাণু এটা প্ৰথম শক্তি স্তৰ বা প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন থাকে? 2টা। গতিকে মই 2টা লিখিলো, ঠিক আছে। আৰু দ্বিতীয় কক্ষত কেতিয়া? ধৰি লওঁ মই n = 2 হয়, 2 হ'লে 2 × 2² অৰ্থাৎ 8। দ্বিতীয় কক্ষত কিমান থাকিব? 8টা ইলেক্ট্ৰন, ঠিক আছে। আৰু তৃতীয় কক্ষত কেইটা থাকে ইলেক্ট্ৰন? n = 3 হ'লে এই ফৰ্মুলাটোৰ মতে 2 ×
3 স্কয়ার অর্থাৎ ম্যাক্সিমাম ঘনত্ব আহিব 18টা এতিয়া আমাৰ ইয়াত কিমান আছে প্ৰথম কক্ষত আছে অৰ্থাৎ প্ৰথম কে নম্বৰ সেলত কি আছে 2 দুটা ইলেক্ট্ৰন ম্যাক্সিমাম আৰু দ্বিতীয়টো এল এটো কে এল দ্বিতীয় কক্ষটোৰ নাম কি এল সেলত কেইটা ইলেক্ট্ৰন সৰ্বাধিক 8টা অৰ্থাৎ 2 তে 10 হ'ব আৰু তেতিয়া কেইটা ইলেক্ট্ৰন লাগিব 13 হ'বলৈ হলে 3টা লাগিব তিনিটা অৰ্থাৎ আমি কি কৰিলো সোডিয়ামৰ এলুমিনিয়ামৰ কি আমি ইলেক্ট্ৰনৰ বিন্যাস লিখিলো 2.8.3 ঠিক তেনে আমি অক্সিজেনৰ কৰি নাই নিয়মটো ইয়াত প্ৰথমটো কি প্ৰথমটো মই জানিবা n = যদি 1 হয় কে সেলত কিমানটা ইলেক্ট্ৰন থাকিব 2 * 1 স্কয়ার ইকুৱেল দুটা ঠিক আছে দুটা আছে এইটো মই দেখুৱাই আনিছো ঠিক আছে আৰু সেই বুলি তুমি বাৰ চাও নেক্সট অক্সিজেনৰ কিমান হ'ব 2.6 গতে আমি কি লিখিলো ইলেক্ট্ৰনৰ বিন্যাস লিখিলো এলুমিনিয়াম আৰু অক্সিজেনৰ আৰু ইয়াত এটা বস্তু লক্ষ্য কৰা যেটো বাহিৰত থাকিব অৰ্থাৎ বাহিৰত থকা ইলেক্ট্ৰন বৰক আমি কি কম যোজক ইলেক্ট্ৰন বুলি কম গতিকে এলুমিনিয়ামৰ বাহিৰত কেইটা ইলেক্ট্ৰন আছে বা বহিৰতম কক্ষ অৰ্থাৎ এটো কে এটো এল এটো এম এটো কে এটো এল এম কক্ষত বা এম সেলত কেইটা ইলেক্ট্ৰন আছে তিনিটা কি তিনিটা আছে যোজক ইলেক্ট্ৰন তিনিটা যোজক ইলেক্ট্ৰন আছে ঠিক তেনেদৰে অক্সিজেনৰ কেইটা আছে 6টা আছে 6টা কি আছে যোজক ইলেক্ট্ৰন আছে সো যোজক ইলেক্ট্ৰন 6টা আৰু তালে এলুমিনিয়ামৰ যোজক ইলেক্ট্ৰন 3টা আছে অষ্টক নিয়মতে কি যেতিয়া এলুমিনিয়াম আৰু অক্সিজেন জড়িত হ'বলগীয়া হয় বা জড়িত হলে আমি কি কৰিম ইহতে তাক কিটো কোনটো নীতি ফলো কৰিব অষ্টক ৰুল মতে কি প্ৰত্যেক মৌল বা পৰমাণুৱে কিহতৰ যেটো বাহিৰত থকা যেটো যোজক ইলেক্ট্ৰন বা যিটা যোজক ইলেক্ট্ৰন কি কৰিব বিচাৰে আঠা কৰিব বিচাৰে বা বাহিৰৰ কক্ষটো বা যোজক কক্ষটো আঠা ইলেক্ট্ৰনৰে পৰিপূৰ্ণ হৈ থকাটো বিচাৰে গতিকে যদি সোডিয়াম যদি অক্সিজেনৰ ইলেক্ট্ৰন বিন্যাস 2.8 হ'বলগীয়া হয় ইয়াৰ কি হ'ব লাগিব তোমাৰ দুটা ইলেক্ট্ৰন কি ল'ব লাগিব ললে কি হ'ব 2.8 অৰ্থাৎ অক্সিজেনৰ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কি কৰিব অচলৰ সম্বন্ধ গেছ নিয়নৰ পুষ্টিৰ ইলেক্ট্ৰন বিন্যাস লাভ কৰিলে 2.8 নিয়নৰ কি ইলেক্ট্ৰন বিন্যাস 2.8 পাৰমাণবিক সংখ্যা 10 আৰু ইলেক্ট্ৰন বিন্যাস 2.8 অৰ্থাৎ এই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কি কৰে তোমাৰ অক্সিজেনে কি হয় নিয়ন অচলৰ সম্বন্ধ গেছ নিয়নৰ পুষ্টিৰ ইলেক্ট্ৰন বিন্যাস লাভ কৰে হেতু কি কৰিব এলুমিনিয়ামে কি কৰিব ইয়াৰ বাহিৰত যেটা ইলেক্ট্ৰন আছে ইয়াত কিটা আছে তিনিটা যোজক কক্ষত তিনিটা ইলেক্ট্ৰন আছে ই কি কৰিব এই তিনিটা ইলেক্ট্ৰন ডোনেট কৰিব অৰ্থাৎ ই ডোনেট কৰিলে কি হ'ব ইলেক্ট্ৰন বিন্যাস 2.8 হ'ব অৰ্থাৎ এই তিনিটা ইলেক্ট্ৰন কি কৰিব ডোনেট কৰিব ঠিক আছে যদি ডোনেট কৰে ইয়াৰ যোজ্যতা কিমান হ'ব 3 ভ্যালেন্সি কিমান ইয়াৰ 3 আৰু ঠিক তেনেদৰে এই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে গতিকে ভ্যালেন্সি কিমান হ'ব 2 ঠিক আছে সো আমি গম পালো ইলেক্ট্ৰনৰ বিন্যাস লিখিলো পাৰমাণবিক সংখ্যা লিখিলো আৰু যোজ্যতাটো গম পালো এলুমিনিয়ামৰ যোজ্যতাও গম পালো অক্সিজেনৰ যোজ্যতাও গম পালো এতিয়া আমি যৌগটো কেনেকৈ ফৰ্ম চাও এলুমিনিয়ামৰ গতিকে এলুমিনিয়াম কি কৰে তিনিটা ইলেক্ট্ৰন কি এৰি দিয়ে গতিকে আমি কি লিখিম ইয়াৰ 3+ অৰ্থাৎ এটো হল ধনাত্মক আয়ন এটো আমি কি কম কেটায়ন আৰু ঋণাত্মক আয়ন কি হ'ব অক্সিজেন এটা ইলেক্ট্ৰন গ্ৰহণ কৰে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰে এটো হল এনায়ন এটা মিলাক কি ইলেক্ট্ৰন ডোনেট কৰে আৰু এনায়ন বিলাকে ইলেক্ট্ৰন গ্ৰহণ কৰে সো গতিকে ইয়াৰ যোজ্যতা কিমান হ'ব এলুমিনিয়ামৰ যোজ্যতা হ'ব 3 আৰু অক্সিজেনৰ যোজ্যতা হ'ব 2 ঠিক আছে যদি বা এলুমিনিয়ামৰ যেটো যোজ্যতা এটো হ'ব টেনচন হ'ব অক্সিজেনৰ তাতে আৰু অক্সিজেনৰ যেটো যোজ্যতা এই দুটা মানে কি আৰু দুটা কি অদল বদল হ'ব চেঞ্জ হ'ব 3 2 গতে কি ফৰ্ম হ'ব AR 2O3
ঠিক মই প্ৰথমে দেখুৱাই দিয়া যেটো ফৰ্মুলা আছিল a আৰু b দুটা মূলৰ লগ লাগি যেটো ফৰ্মুলা গঠন হয় a and b আর এই ফৰ্মুলাতে কি হল এলুমিনিয়াম অক্সাইডটো আমি কি কৰিলো যৌগটো গঠন কৰিব পাৰিলো বা সংকেতটো লিখিব পাৰিলো ঠিক আছে তো তোমালোকে আজি ঘৰত কি কৰিবা সোডিয়াম ক্লোৰাইড আৰু magnesium chloride এই দুটা যৌগৰ সংকেতটো লিখিবা তো ঠিক আছে আজিলৈ ভিডিওটো ইমানতে সামৰণি কৰিম